দুৰন্ত তৰুণ আৰু নাই। অন্তিম ক্ষণলৈ দৃঢ় মন লৈ চিৰদিনলৈ বিদায় ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। হেৰাই গ'ল অসমৰ ৰাজনীতিৰ এক ফুটাতৰা। অন্ত পৰিল এক বৰ্ণিল ৰাজনৈতিক অধ্যায়ৰ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ লগতে বিভিন্ন অসুখত ভুগি আছিল বৰ্ষীয়ান ৰাজনীতিকজনে। কেইমাহমানৰ পূৰ্বে কৰোণাত আক্ৰান্ত হোৱা গগৈৰ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। তাৰ পাছৰে পৰা প্ৰায়খিনি সময় তেওঁক চিকিৎসালয়তে ৰাখিবলগীয়া হয়। শেহতীয়াভাৱে চিকিৎসালয়ত লাইফ ছাপৰ্টত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। অসমৰ এগৰাকী সুদক্ষ আৰু বলিষ্ঠ ৰাজনীতিক হিচাপে খ্যাতি আছে তৰুণ গগৈৰ। ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে ১৫ বছৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তৰুণ গগৈয়ে। ১৯৩৪ চনত যোৰহাটত জন্মগ্ৰহণ কৰা গগৈয়ে ১৯৭১ চনত সংসদীয় ৰাজনীতিত ভৰি দিছিল। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ যোৰহাটৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছ নেতাগৰাকী। পৰৱৰ্তী সময়ত তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ নিৰ্বাচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বটো আছিল তৰুণ গগৈ। তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ নেতা। অসম বিধানসভাত ২০০১ চনৰ পৰা মৃত্যু পৰ্যন্ত কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আছিল প্ৰবীণ ৰাজনীতিক তৰুণ গগৈয়ে। অসমৰ সুদীৰ্ঘ সময় মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা অতি জনপ্ৰিয় নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। নৰ্থ ইষ্ট নাওৰ পৰিয়ালৰ তৰফৰ পৰাও বৰ্ষীয়ান ৰাজনীতিকগৰাকীলৈ জনাইছো একাঁজলি শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।